বেবী যেটাকে অষ্টমী চব ইমান ভিৰ থানাৰ উঠি মহাষ্টমী যে ইমান ভিৰ চব ভিৰ লাইন পুৰা ভিৰ হৈছে আজি অষ্টমীৰ কাৰণে আমিও আহিছোঁ ওলাই আমি পূজা চাবলৈ সোমাইছোঁ বহুত ভিৰ চাবলৈ গৈছোঁ তথাপিও মনটো সেমেকা কাৰণ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিও কাষত দি আছিল ফটোখন দেখি সঁচাকৈ আৱেগিক হৈ পৰিলোঁ তথাপিও মানুহৰ ভিৰ হৈছিল বাৰু ধুনীয়াকৈ পূজা মণ্ডপো হেৰি কৰিছিল কিন্তু বতৰ সেমেকা আৰু খালী পূজা এইবাৰ কাৰণ এইবাৰ আগৰ দৰে মানে ইমান উল্লাস নাই কাৰণ কেলৈ ইমান এজন প্ৰিয় শিল্পী নাই যেতিয়া কিন্তু তথাপিও আমি পূজা চালোঁগৈ থানা ৰোড JPR আৰু এয়া আমি ষ্টেচনতে গৈছিলোঁ ষ্টেচনত এয়া গান গাই আছে তেখেতৰ বহুত ভাল লাগিল চাই আমি দুখনমান মায়ে মই ভাইটি আৰু দেউতা গৈছিল আমি গোটেই দুখনমান ফটো মাৰিলোঁ আপোনালোকক ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে এয়া চবতে এবাৰ জুবিন গাৰ্গৰ ফটোৱে দি থৈছে শ্ৰদ্ধাঞ্জলি হিচাপে ফটোখন দেখি সঁচাকৈ বেয়াও লাগিলে উপায় নাই আৰু কি কৰিব তথাপিও পূজা মণ্ডপত ধুনীয়াকৈ আয়োজন কৰিছিল বাৰু আমি যিমান পাৰ চালোঁ আৰু আৰু এটা কথা আপোনালোকে মা আৰু মোক কেনেকুৱা দেখিলে মাৰ ড্ৰেছযোৰ কেনেকুৱা দেখিলে এবাৰ জনাব দেই এইবাৰ প্ৰথম চুইদাৰ পিন্ধিছে দেই অনলাইনৰ পৰা লোৱা আমাৰ প্ৰায় 10টামানেই বাজিব হ'ল পূজা চাই আহোঁতে আৰু আহি মেলি আকৌ ঘৰত আকৌ ভাত বনোৱা ইমান সাধ্য নাথাকে গতিকে আমি মাহঁতে মই হোটেলতে খালোঁ মাইনা হোটেলত ভাল লাগিলে তেনেকেই এনজয় কৰিলোঁ আৰু ঘৰ পাওঁতে 10:30মান বাজিলে সেইকাৰণে ভিডিঅ'টো দিয়া অলপ পলম হৈ আছে সেইকাৰণে আজিয়ে দিলোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব